ধেমাজি জিলাখনৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ যে ধেমাজি মহাবিদ্যালয়লৈ NCTয়ে ইতিমধ্যে অনুমোদন জনাইছে ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ আৰু যোৱা দুটা দিনৰ পূৰ্বে ইয়াৰ ইতিমধ্যে যি খচৰা ইতিমধ্যে প্ৰকাশ পাইছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ধেমাজি জিলাখনৰ যিহেতু প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বা মহাবিদ্যালয়সমূহৰ পৰা বা অন্য ধেমাজি জিলাৰ লগতে অন্যান্য মহাবিদ্যালয়সমূহত তেওঁলোকে আচলতে স্নাতক ডিগ্ৰী তেওঁলোকে সম্পন্ন কৰে কিন্তু এইবাৰ যিহেতু ৰাষ্ট্ৰীয় যি আচলতে নতুন যি শিক্ষানীতি আছে সেই শিক্ষানীতিৰ আধাৰত যি BEd ইণ্টিগ্ৰেটেড যি BEd কোৰ্চ আৰম্ভ হ'ব আৰু ধেমাজি জিলাখনৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকলে আচলতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছে বা ইতিমধ্যে তেওঁলোকে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকে বিভিন্ন আচলতে শিক্ষানুষ্ঠানত তেওঁলোকে পাঠ্যক্ৰমত হয়তো আচলতে অধ্যয়ন কৰি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে এই বছৰৰ পৰা ধেমাজি মহাবিদ্যালয়ত তেওঁলোকে ইণ্টিগ্ৰেটেড BEd কোৰ্চত তেওঁলোকে আচলতে নিজৰ নাম তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু যাৰ বাবে যেহেতু তেওঁলোকে ৰাষ্ট্ৰীয় যি আচলতে NTA যি আচলতে যিখন পৰীক্ষা অনুষ্ঠিত কৰিব সেই পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব আমাৰ সৈতে যিটো ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে ডক্টৰ দীপক কুমাৰ নেওগ আমি তেখেতৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম ছাৰ যিহেতু ধেমাজি জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ কেনেধৰণে আপোনালোকে খবৰটো লাভ কৰিছে আৰু আমি গোটেই পাঠ্যক্ৰমটো কেনেধৰণে হ'ব বা কেনেকৈ এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ এইটো আমাৰ বাবে খুব ভাল খবৰ এই অকল ধেমাজিৰ নহয় অসমৰ কাৰণে ভাল খবৰ যে ইতিমধ্যে ধেমাজি মহাবিদ্যালয়ে অসমৰ অন্যান্য 5খন মহাবিদ্যালয়ৰ লগতে আগন্তুক 25-26 শিক্ষাবৰ্ষৰ পৰা ITEP ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ অধীনত BEd কোৰ্চৰ কাৰণে কোৰ্চ প্ৰৱৰ্তনৰ কাৰণে অনুমোদন লাভ কৰিছে আৰু ইতিমধ্যেই আমি গোটেই প্ৰক্ৰিয়াখিনি আগবঢ়াই লৈ গৈছোঁ এইখিনিতে মই এটা কথা বিশেষকৈ ক'ব বিচাৰিছোঁ এয়া এই ইণ্টিগ্ৰেটেড BEd যিটো কোৰ্চ ইয়াত এডমিশ্যন ল'বৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে বিশেষকৈ এইবাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা দিছে বা ইতিমধ্যেই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নেশ্যনেল টেষ্টিং এজেঞ্চিৰ দ্বাৰা পৰিচালিত কৰা NCET নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্ট পৰীক্ষা তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকে সেই পৰীক্ষাত উত্তীৰ্ণ হ'লেই এই ইণ্টিগ্ৰেটেড BEd কোৰ্চত তেওঁলোকে এডমিশ্যন ল'ব লাগিব ই সম্পূৰ্ণ 4 বছৰীয়া পাঠ্যক্ৰম আমি যিসকল পৰীক্ষাৰ্থী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে তেওঁলোকে অহা 16 মাৰ্চৰ ভিতৰত নেশ্যনেল টেষ্টিং এজেঞ্চিৰ NCET টেষ্টৰ কাৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এইবাবে এই বিষয়টি আমি সমূহ ৰাইজৰ কাৰণে আগবঢ়াই দিব বিচাৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে নাম অন্তৰ্ভুক্তি নিশ্চিত কৰে আমাৰ মহাবিদ্যালয় প্ৰথমতে আমাৰ এটা ইউনিট আহিছে ছেকেণ্ডেৰী লেভেলৰ এইটো 50টা ছিট থাকিব অধ্যয়নৰ সুযোগ নিশ্চয়কৈ তেওঁলোকে লাভ কৰিব আৰু পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি আৰু কিছু ইনফৰমেশ্যন তেওঁলোকক দিম প্ৰথম এতিয়া লক্ষ্যটো হ'ল যে আমাৰ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে যিখন হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে বা পাছ কৰি আছে তেওঁলোকে এই পৰীক্ষাটোত যাতে অৱতীৰ্ণ হয় আৰু তেওঁলোকে যাতে উত্তীৰ্ণ হোৱাৰ কাৰণে চেষ্টা চলায় আৰু উত্তীৰ্ণ হ'লে নিশ্চিতভাৱে এই মহাবিদ্যালয়সমূহত ধেমাজি মহাবিদ্যালয়তো তেওঁলোকে এই 4 বছৰীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব পাৰিব তেতিয়া ধেমাজিৰ পৰা নিশ্চয় এই 4 বছৰীয়া কোৰ্চটোৰ কাৰণে বাহিৰলৈ যাব নালাগে এই ক্ষেত্ৰত এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই কিন্তু প্ৰাৰম্ভিক সিদ্ধান্ত মতে এই সেল্ফ ফাইনেন্স মোডতে হ'ব কিন্তু এটা কথা চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা আছে যে অতি ন্যূনতম ফিজত যাতে এই ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিব পাৰি তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাক ইতিমধ্যে নিৰ্দেশনা দিছে আৰু পৰৱৰ্তী সময়ত নিশ্চয় চৰকাৰীভাৱেও আৰু কিছু নিৰ্দেশনা আহিব কাৰণ এই কোৰ্সখিনি
আমাৰ চৰকাৰী নিৰ্দেশনা অনুসৰিহে ইয়াত খোলা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো আমি চৰকাৰী নিৰ্দেশনা বা গাইডেন্সৰ অধীনত আমি আগবঢ়াই নিছোঁ পৰৱৰ্তী সময়ত নিশ্চয় এই সম্পৰ্কত আৰু বিস্তৃতভাৱে ওলাব কিছু কথা হৈ আছিল ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ নেওগ আৰু এটা কথা উল্লেখ কৰিব লাগিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে যে আচলতে উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হৈছে তেওঁলোকলৈ এটা খবৰ যে তেওঁলোকে যি এনচেটৰ যি পৰীক্ষা সেই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'বৰ বাবে অহা 16 মাৰ্চ যিহেতু তাৰিখ আছে 16 মাৰ্চত তেওঁলোকৰ অন্তিম তাৰিখ আৰু তাৰ লগত তাতে অনলাইন যোগে তেওঁলোকৰ নিজৰ ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ফৰ্ম ফিল আপ কৰাৰ পিছত তেওঁলোকে যি আচলতে এনচেটৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু অৱতীৰ্ণ হোৱাৰ পিছতেই সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত তেওঁলোকে উত্তীৰ্ণ হোৱাৰ লগে লগে ৰাজ্যৰ যি আচলতে বৰ্তমান শেহতীয়াকৈ 5খন মহাবিদ্যালয়ক এই আচলতে কোৰ্চৰ বাবে অনুমোদন দিয়া হৈছে সমান্তৰালভাৱে বিগত বৰ্ষতো 4খন মহাবিদ্যালয়ক অনুমোদন দিয়া হৈছে সৰ্বমুঠ 9খন মহাবিদ্যালয়ে এই অনুমোদন লাভ কৰিলে বৰ্তমান আৰু চৰকাৰী যি আচলতে অন্যান্য যিসমূহ আচলতে ব্যক্তিগত খণ্ডৰ বা যিসমূহ আচলতে প্ৰাইভেট ইনষ্টিটিউশ্যন বুলি কোৱা যায় যদিও চৰকাৰী অনুমোদিত তেনে অনুষ্ঠানত যিহেতু বিএড কোৰ্চৰ বাবে লাখ লাখ টকা ব্যয় হয় কিন্তু ন্যূনতম খৰচত যাতে ছাত্ৰ ছাত্ৰীসকলে বিএড ইণ্টিগ্ৰেটেড এই বিএড পাঠ্যক্ৰম তেওঁলোকে অধ্যয়ন কৰিব পাৰে সেই নিৰ্দেশনাৰ কথা ইতিমধ্যে মহাবিদ্যালয়ৰ অধ্যক্ষকে উল্লেখ কৰিছে কাৰণ চৰকাৰী নিৰ্দেশনা এতিয়া প্ৰদান কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে কম মূল্যত তেওঁলোকে যাতে নিজৰ পইচা ব্যয় কৰি হ'লেও যাতে কম মূল্যত তেওঁলোকে এই কোৰ্চটো তেওঁলোকে অধ্যয়ন কৰিব পাৰে সমান্তৰালভাৱে ৰাজ্যৰ যিসকল আচলতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতেই তেওঁলোকে উত্তীৰ্ণ হোৱাৰ লগে লগে এই ইণ্টিগ্ৰেটেড যি আচলতে বিএড কোৰ্চ আছে সেই বিএড কোৰ্চত তেওঁলোকে আচলতে নামভৰ্তি কৰিব পাৰিব আৰু আগন্তুক দিনত তেওঁলোকে বিভিন্ন এই ক্ষেত্ৰত আগুৱাই যোৱাৰ সুবিধা লাভ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ